আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? মঙলদৈ সমষ্টিৰ উন্নয়নটো খুবেই ভাল হৈছে। এই যোৱা 5 বছৰত আমাৰ মঙলদৈত স্কিল ইউনিভাৰ্চিটি হৈছে, মঙলদৈ মেডিকেল কলেজ এখন প্ৰতিষ্ঠা হৈ আছে বৰ্তমান। আমাৰ বাইপাছটোতো হৈ আছে কাম, সেইটো খুব সোনকালে এইটো বোলে অপেনিং কৰি দিব। তাৰপিছত আৰু শুনিছোঁ আমাৰ আপোনাৰ 4 লেনো আহি আছে বাহিৰা চাৰিআলি বা মিছন চাৰিআলি তেজপুৰলৈকে। তো মঙলদৈৰ কাৰণে খুব ভাল এইবিলাক কথা। মঙলদৈৰ উন্নয়ন ভালেই হৈছে যোৱা 5 বছৰত। আৰু ৰাস্তা ঘাট হৈছে, মাথাউৰি আমাৰ এইবাৰ যেনেকৈ মানুহে বানপানীত মঙলদৈ মানুহে কক বকাই থাকিব লাগে, যোৱা বছৰত আমি বানপানী বহুত কম দেখা পাইছোঁ। মাথাউৰিবিলাক বহুত ভালকৈ বনাইছে তেওঁলোকে। তো মঙলদৈ উন্নয়ন ভালেই হৈছে। দৰং ডিষ্ট্ৰিক্টতে উন্নয়ন ভাল হৈছে। উন্নয়নটো দেখাত ভালে দেখি আছোঁ এতিয়ালৈ, ভালে হৈ আছে এতিয়ালৈ। ধৰক ৰাস্তা ঘাটবিলাক বনাই আছে বা আমাৰ মঙলদৈ সমষ্টিতে বিশেষকৈ আপোনাৰ হেৰি আহিছে, মেডিকেল কলেজ আহিছে বা স্কিল ইউনিভাৰ্চিটি হৈ আছে, এইবিলাক ভাল কামে দেখা পাই আছোঁ। উন্নয়নৰ ফালৰ পৰাও চাব গ'লে এই 5 বছৰ আমি কিন্তু যথেষ্ট উন্নয়ন দেখা পাইছোঁ। ৰাস্তা ঘাটেই হওক বা বাকীবিলাকেই হওক যথেষ্ট উন্নয়ন হৈছে। সেইকাৰণে এই দুটা যদি আমি হিচাপ কৰি চাওঁ তেতিয়াহ'লে বিজেপিৰ কাৰণে অপ্ৰতিৰোধ হৈ আছে। আমাৰ পৌৰসভা এলেকাৰ পৰা ধৰি কোনো ধৰণৰ ক'তো এটাও ৰাস্তা বাকী পৰা নাই। এনেকুৱা সুন্দৰ ব্যৱস্থা কৰিছে। পৌৰ নিগমৰ আণ্ডাৰত যিমানখিনি থাকে সেইখিনিতো দেখা পাইছোঁ, কিন্তু গাঁৱে ভূঞে আজিকালি এটাও কেঁচা ৰাস্তা নাই। বৰ্তমান গাঁৱতো ঠায়ে ঠায়ে যিমানখিনি ল'ৰা ছোৱালীৰ কাৰণে খেলিব পৰা তেওঁলোকে ষ্টেডিয়াম পৰ্যন্ত বনাই দিছে। আমাৰ মঙলদৈতো এতিয়া কেইবা ঠাইতো উন্নয়নৰ নামত আমি দেখিছোঁ সুন্দৰভাৱে 2-3খন ষ্টেডিয়াম নতুনে বনাবলৈ আৰম্ভ কৰিছে। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? মঙলদৈ কাৰো লগত যুঁজেই নহয়, কাৰণ ইয়াতে বিজেপি চৰকাৰ আহিব, বিজেপিও হেৰি কৰিব। ইয়াত আৰু যুঁজ বুলি একো নাহে। হয়তো এখন এনেকুৱা এটা হ'ব যে কংগ্ৰেছ হয়তো 2 নম্বৰ পজিশ্যনত আহিব। ইয়াত মঙলদৈত বিশেষকৈ যুঁজ কৰিবলগীয়াতো কোনো বেলেগ দল মই নাই দেখা, অকল বিজেপিয়ে খেলিব। মঙলদৈত বিশেষকৈ ইয়াত যুঁজ নহয়েই, ইয়াত একপক্ষীয়ভাৱে, কাৰণ বিৰোধী একেবাৰে নিষ্প্ৰভ, গতিকে বিজেপিয়ে হ'ব। বিৰোধীৰ যিটো অস্তিত্ব, বিৰোধীৰ যিটো ভূমিকা হ'ব লাগে দেশৰ ৰাজ্যৰ উন্নয়নক লৈ, এইটো আজি বিগত সময়ছোৱাত আমি দেখিবলৈ পোৱা নাই, একেবাৰে নিষ্প্ৰভ। গতিকে সেইকাৰণে আৰু শাসকীয় যিটো দল তেওঁলোকৰ যথেষ্টখিনি অৱশ্যে কাম কৰিছে, যাৰ কাৰণে তেওঁলোকৰ ক'ৰবাত থৰকাচিটো হেৰুৱাইছে। তেওঁলোকে বিৰোধ কৰিবলৈ তেওঁলোকে ইছ্যু হয়তো পোৱা নাই। যুঁজটো আমি দেখা পাইছোঁ দৃশ্যপটত বিজেপি আৰু কংগ্ৰেছ। মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব। বিজেপিৰ যিটো প্ৰাৰ্থিত্ব বিচৰা প্ৰত্যাশী ইমানজন হৈছে, কাৰ দলত হৈছে এনেকুৱা? আজি কংগ্ৰেছৰ টিকট বিচৰা মানুহ নাই। মইতো যুঁজ বুলিয়ে মই ভাবিব নোৱাৰোঁ, তথাপিতো যুঁজ হ'বই। হ'লে কংগ্ৰেছ আৰু বিজেপিৰে হ'ব, কিন্তু কংগ্ৰেছৰ এনেকুৱা নহয়। মেইন হ'ল বিজেপিয়ে আমাৰ ফেক্টৰ। আজিৰ তাৰিখত ক'ব গ'লে যে আজিৰ তাৰিখত এই মুহূৰ্তলৈকে যদি চাবলৈ যাওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ হেৰিটো বেছি আছে, কিন্তু নিৰ্বাচনৰ সময়তহে এই প্ৰকৃত খেলটো ওলাই পৰিব। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? গোটেই অসমৰে আমি যদি তুলনামূলকভাৱে যাওঁ, এজন MLA 5 বছৰত যিমান কাম কৰে তাৰ তুলনাত বসন্তত আছে 100 গুণ বেছি কৰিছে। গতিকে সেই কওঁ যে 1ৰ পৰা 10ৰ ভিতৰত কিমান নম্বৰ দিব? মই 10কেই দিম। সকলো কামৰ কাৰণে তেখেতক মই বৰ্তমান 10ৰ ভিতৰত 10 দিব বিচাৰিম। সমষ্টিক বিধায়ক মই 10 নম্বৰ দিম, কোনো কথা নাই, যিহেতু উন্নতি কৰিছে তেখেতে। 9 নম্বৰ দিম, যথেষ্টখিনি কৰিছে আমাৰ কাৰণে। হয়।